তোমালোকৰ সমাজ বিজ্ঞানৰ ইতিহাসৰ দ্বিতীয় চেপ্টাৰৰ লগত জড়িত এইটো হৈছে পঞ্চম খণ্ড। ইয়াৰ আগত মই তোমালোকৰ মাজত 4টা ক্লাছ কৰিছিলোঁ। এই 4টা ক্লাছৰ যোগেদি এই চেপ্টাৰৰ লগত জড়িত বিভিন্ন ধৰণৰ প্ৰশ্ন আৰু এই প্ৰশ্নোত্তৰসমূহ আলোচনা কৰিছিলোঁ। আজিৰ খণ্ডত মই ভাৰত ত্যাগ আন্দোলন আৰু আজাদ হিন্দ ফৌজ সম্পৰ্কে আলোচনা কৰাৰ বাবে চেষ্টা কৰিম। কি পৰিস্থিতিত মহাত্মা গান্ধীয়ে ভাৰত ত্যাগ আন্দোলনৰ সূচনা কৰিছিল? ভাৰতৰ স্বাধীনতা সংগ্ৰামত এই আন্দোলনৰ কাৰ্যসূচীক তুমি মাইলৰ খুঁটি হিচাপে সাব্যস্ত কৰিব খোজানে? ছাত্ৰ ছাত্ৰীসকল, ভাৰত ত্যাগ আন্দোলনৰ ওপৰত যদি দীঘল প্ৰশ্ন আহে তেনেহ'লে উত্তৰটো এনেদৰে লিখিবলৈ চেষ্টা কৰিবা। ব্ৰিটিছৰ শাসনৰ পৰা ভাৰতবৰ্ষক মুক্ত কৰিবলৈ মহাত্মা গান্ধীৰ নেতৃত্বত কেইবাটাও আন্দোলন কৰিব লগা হৈছিল। এইবোৰৰ ভিতৰত ভাৰত ত্যাগ আন্দোলন হ'ল এটা অন্যতম আন্দোলন। ছাত্ৰ ছাত্ৰীসকল, মহাত্মা গান্ধীৰ নেতৃত্বত যিদৰে অসহযোগ আন্দোলন, আইন অমান্য আন্দোলন আৰম্ভ কৰা হৈছিল, ঠিক সেইদৰে ভাৰত ত্যাগ আন্দোলনো আৰম্ভ কৰা হৈছিল। ভাৰতৰ সমস্যা সমাধান কৰাৰ বাবে ইংৰাজে ক্ৰিপ্স মিছন ভাৰতলৈ পঠিয়াই দিয়ে, কিন্তু ক্ৰিপ্স মিছন ব্যৰ্থ হোৱাত মহাত্মা গান্ধীয়ে ব্ৰিটিছৰ বিৰুদ্ধে ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল। ছাত্ৰ ছাত্ৰীসকল, আমি জানো যে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ছোৱাৰ পৰাই ভাৰতৰ লগত ইংৰাজ চৰকাৰৰ মতানৈক্য চলি আছিল। বিভিন্ন ধৰণৰ সমস্যাই দেখা দিছিল। এই সমস্যাসমূহ সমাধান কৰাৰ বাবে ক্ৰিপ্স মিছন গঠন কৰা হৈছিল, কিন্তু ক্ৰিপ্স মিছনে ভাৰতীয় লোকৰ দাবী মানি নলোৱাত মহাত্মা গান্ধীয়ে গোটেই ভাৰতবৰ্ষত ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল। মহাত্মা গান্ধীয়ে ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰাৰ লগে লগে এই আন্দোলনৰ ছাত্ৰ, খেতিয়ক, শ্ৰমিক আদি সকলো লোকে এই আন্দোলনত জঁপিয়াই পৰিছিল। সমগ্ৰ দেশতে বিদেশী দোকান ঘৰ ভাঙি চুৰমাৰ কৰাৰ লগতে ৰেল ষ্টেচন, আদালত, পুলিচ থানা আদিত জনসাধাৰণে আক্ৰমণ কৰিছিল। পুৰুষৰ লগতে মহিলাসকলেও এই আন্দোলনত অংশগ্ৰহণ কৰাত আন্দোলনে ব্যাপক ৰূপ ধাৰণ কৰিছিল। কিছু কিছু ঠাইত ব্ৰিটিছ শাসনৰ পৰা মুক্ত বুলি ঘোষণা কৰি নিজাকৈ চৰকাৰ গঠন কৰা হৈছিল। ছাত্ৰ ছাত্ৰীসকল, ক্ৰিপ্স মিছন যেতিয়া ব্যৰ্থ হৈছিল, ক্ৰিপ্স মিছনে যেতিয়া আমাৰ দাবীসমূহ মানি লোৱা নাছিল, তেতিয়া মহাত্মা গান্ধীয়ে ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিছিল। এই আন্দোলন আৰম্ভ কৰাৰ লগে লগে হাজাৰ হাজাৰ পুৰুষ মহিলাই গাঁৱৰ ইমূৰৰ পৰা সিমূৰলৈ, চহৰৰ ইমূৰৰ পৰা সিমূৰলৈ আন্দোলনত অংশগ্ৰহণ কৰি আকাশ বঁটা মুখৰিত কৰিছিল। ছাত্ৰ ছাত্ৰীসকল, এই আন্দোলনটো আগষ্ট মাহত হৈছিল, সেইকাৰণে ইয়াক আগষ্ট বিপ্লৱ নামেৰেও জনা যায়। এই আন্দোলনৰ সময়ছোৱাত মহাত্মা গান্ধীয়ে এটা শ্লোগান দিছিল, কৰিম কিম্বা মৰিম, ডু অৰ ডাই, কৰিম নহ'লে মৰিম। গান্ধীৰ এই শ্লোগানে ভাৰতীয় মানুহক অনুপ্ৰাণিত কৰিছিল আৰু স্বতঃস্ফূৰ্তভাৱে এই আন্দোলনত যোগদান কৰি আকাশ বঁটা মুখৰিত কৰি তুলিছিল। ইংৰাজ চৰকাৰে কঠোৰভাৱে এই আন্দোলন দমন কৰাৰ বাবে উঠি পৰি লাগিছিল, যদিও এই আন্দোলনৰ ফলস্বৰূপে ইংৰাজ চৰকাৰ ভাৰত ত্যাগ কৰিবলৈ বাধ্য হৈছিল। সেইবাবে ভাৰতৰ স্বাধীনতা সংগ্ৰামত এই আন্দোলনৰ কাৰ্যসূচীক মাইলৰ খুঁটি হিচাপে সাব্যস্ত কৰিব পাৰি। যদিও এই আন্দোলনক চৰকাৰে কঠোৰভাৱে দমন কৰিছিল, এই আন্দোলনৰ ফলস্বৰূপেই ভাৰতবৰ্ষৰ পৰা ব্ৰিটিছে যাবলৈ বাধ্য হৈছিল, অৰ্থাৎ ভাৰতক স্বাধীনতা দিবলৈ ব্ৰিটিছে যো-জা চলাইছিল। নেক্সট প্ৰশ্ন, ভাৰতীয় জাতীয় সেনাবাহিনী বা ইণ্ডিয়ান নেশ্যনেল আৰ্মি বা আজাদ হিন্দ ফৌজৰ সম্পৰ্কে চমুকৈ আলোচনা কৰা। ভাৰতক ব্ৰিটিছৰ পৰা মুক্ত কৰিবলৈ দেশৰ ভিতৰৰ লগতে দেশৰ বাহিৰতো জাতীয় আন্দোলন গঢ়ি উঠিছিল। এইবোৰৰ ভিতৰত ভাৰতীয় জাতীয় সেনাবাহিনী অন্যতম আছিল। ছাত্ৰ ছাত্ৰীসকল, ব্ৰিটিছক ভাৰতৰ পৰা খেদিবলৈ ভাৰতীয় লোকসকলে অসহযোগ আন্দোলন, আইন অমান্য আন্দোলন, ভাৰত ত্যাগ আন্দোলন কৰিছিল। ছাত্ৰ ছাত্ৰীসকল, এই আন্দোলনসমূহ ভাৰতৰ ভিতৰত হৈছিল, কিন্তু মনত ৰাখিবা ভাৰতৰ বাহিৰতো এটা জাগৰণৰ সৃষ্টি হৈছিল, আৰু সেইটো সৃষ্টি কৰিছিল নেতাজী সুভাষ চন্দ্ৰ বসুৱে। ভাৰতক ব্ৰিটিছৰ পৰা মুক্ত কৰিবলৈ নেতাজী সুভাষ চন্দ্ৰ বসুৱে ৰাসবিহাৰী বসুৰ সহযোগত ভাৰতীয় জাতীয় সেনাবাহিনী নাইবা আজাদ হিন্দ ফৌজ পুনৰ গঠন কৰে। নেতাজীয়ে ভাৰতীয় জাতীয় সেনাবাহিনীক পুনৰ গঠন কৰি যুদ্ধবন্দীৰ লগতে সাধাৰণ মানুহকো সৈন্যবাহিনীত ভৰ্তি কৰাৰ ব্যৱস্থা লোৱা হয়। ইয়াৰ লগতে যুদ্ধ পুঁজি গঠন কৰা হয় আৰু মহিলাসকলৰ বাবে এটা বাহিনীও গঠন কৰা হয়। ছাত্ৰ ছাত্ৰীসকল, নেতাজী সুভাষ চন্দ্ৰ বসু ভাৰতবৰ্ষৰ পৰা পলাই গৈ বিদেশলৈ যায় আৰু বিদেশত গৈ তেখেতে ইণ্ডিয়ান নেশ্যনেল আৰ্মি বা ভাৰতীয় জাতীয় সেনাবাহিনী নাইবা আজাদ হিন্দ ফৌজ পুনৰ গঠন কৰে। এই আজাদ হিন্দ ফৌজ গঠন কৰি ভাৰতবৰ্ষৰ পৰা ব্ৰিটিছক বিতাড়িত কৰাৰ বাবে নেতাজী সুভাষ চন্দ্ৰ বসুৱে অহৰহ চেষ্টা কৰিছিল। ভাৰতীয় জাতীয় সেনাবাহিনীৰ মূল শ্লোগান আছিল জয় হিন্দ।
ভাৰতীয় জাতীয় সেনাবাহিনীয়ে জাপানৰ লগ লাগি ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ কৰিছিল নেতাজীৰ এটা স্লোগান আছিল মোক তেজ দিয়া আৰু মই তোমালোকক স্বাধীনতা দিম এই স্লোগানে সৈন্যসকলক বৰকৈ অনুপ্ৰাণিত কৰিছিল কিন্তু যুদ্ধত জাপানৰ পৰাজয়ৰ ফলত ভাৰতীয় জাতীয় সেনাবাহিনী আত্মসমৰ্পণ কৰিবলৈ বাধ্য হয় এনেদৰে নেতাজীয়ে ভাৰতীয় জাতীয় সেনাবাহিনী গঠন কৰি ব্ৰিটিছৰ কবলৰ পৰা ভাৰতক মুক্ত কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিছিল গতিকে ছাত্ৰ-ছাত্ৰীসকল ভাৰতীয় জাতীয় সেনাবাহিনী সম্পৰ্কে মই আকৌ তোমালোকক চমুকৈ বুজাই দিবৰ বাবে চেষ্টা কৰিছোঁ নেতাজী সুভাষ চন্দ্ৰ বসু ভাৰতবৰ্ষৰ পৰা পলাই গৈ বিদেশত আশ্ৰয় লয় আৰু বিদেশত থাকি তেখেতে ভাৰতীয় জাতীয় সেনাবাহিনী নাইবা আজাদ হিন্দ ফৌজ পুনৰ গঠন কৰিছিল এই আজাদ হিন্দ ফৌজ পুনৰ গঠন কৰি তেখেতে জাপানৰ সহযোগত ব্ৰিটিছক ভাৰতবৰ্ষৰ পৰা বিতাড়িত কৰাৰ বাবে চেষ্টা কৰিছিল কিন্তু যুদ্ধত জাপানৰ পৰাজয় হয় আৰু জাপানে যেতিয়া পৰাজয় বৰণ কৰে তেতিয়া ভাৰতীয় জাতীয় সেনাবাহিনীয়ে আত্মসমৰ্পণ কৰিবলৈ বাধ্য হয় ছাত্ৰ-ছাত্ৰীসকল যদিও আমি গম পালো যে আজাদ হিন্দ ফৌজ বা ভাৰতীয় জাতীয় সেনাবাহিনী এই পৰাজয় হয় তথাপিও স্বীকাৰ কৰিব লাগিব যে নেতাজী সুভাষ চন্দ্ৰ বসুই ভাৰতবৰ্ষৰ বাহিৰত থাকি ভাৰতবৰ্ষক মুক্ত কৰাৰ বাবে ইংৰাজৰ বিৰুদ্ধে যি যুদ্ধ কৰিছিল সেয়া আছিল স্বদেশ প্ৰেমৰ এক অনন্য উদাহৰণ ছাত্ৰ-ছাত্ৰীসকল আজিৰ ক্লাছটো ইমানতে সামৰিব বিচাৰিছোঁ কাইলৈৰ পৰা তোমালোকৰ মাজত এটা নতুন চেপ্টাৰ আলোচনা কৰাৰ বাবে চেষ্টা কৰিম ধন্যবাদ